Hi dear student, welcome to Yes Right Now YouTube channel. ছাত্ৰ ছাত্ৰীসকল আজি আমি লৈ আহিছোঁ আকৌ ত্ৰিকোণমিতিৰ সেকেন্ড ক্লাছ। ত্ৰিকোণমিতিৰ সেকেন্ড ক্লাছত কি শিকিম? ত্ৰিকোণমিতিৰ একদম প্ৰাথমিক কিছুমান জ্ঞান একদম ষ্টাৰ্টিঙত যিবোৰ ফৰ্মুলা আমি শিকিব লগা হয় সেই ফৰ্মুলাবোৰ আমি শিকিম। আমাৰ 1 নম্বৰ ক্লাছত আমি ত্ৰিকোণমিতিত যি সমকোণ ব্যৱহাৰ হয় সেই সমকোণৰ বিষয়ে জানিছিলোঁ আৰু পাইথাগোৰাছৰ সূত্ৰও আমি জানিছিলোঁ। আজি আমি ত্ৰিকোণমিতিত থকা মুঠ 6টা অনুপাতৰ বিষয়ে শিকিম আৰু সেই 6টা অনুপাত কোন বস্তুৰ অনুপাতৰে হয় সেইটো আমি শিকিম। ত্ৰিকোণমিতিত আমি কোনটো ত্ৰিভুজ ব্যৱহাৰ কৰোঁ? সমকোণী ত্ৰিভুজ। আমি আগতে সমকোণী ত্ৰিভুজটো আঁকি লম, ঠিক আছে? সমকোণী ত্ৰিভুজৰ কি হয়? সমকোণী ত্ৰিভুজৰ তলৰটো কি বুলি কৈছিলোঁ আমি? ভূমি, ওপৰটো কি হয়? লম্ব। এইটো হৈছে সূক্ষ্মকোণ আৰু তাক আমি থিটা নাম দিলোঁ। লম্বৰ ইংৰাজী কি হয়? পাৰপেণ্ডিকুলাৰ। কিয় ইংৰাজী শব্দ লাগে আমি লাহে লাহে জানিম। পাৰপেণ্ডিকুলাৰ। ভূমিৰ ইংৰাজী শব্দ কি? বেছ। আৰু আমি কি কৈছিলোঁ? এই 90 ডিগ্ৰী কোণৰ বিপৰীতে থকা বাহুক কি কৈছিলোঁ আমি? অতিভুজ বা কৰ্ণ। অতিভুজ বা কৰ্ণ। আৰু অতিভুজ বা কৰ্ণক কি বুলি কোৱা হয়? হাইপটেনিউজ বুলি কোৱা হয়। সো ইয়াক আমি ইয়াত লিখিম হাইপটেনিউজ, ঠিক আছে? এই পাৰপেণ্ডিকুলাৰৰ পি আৰু বেজৰ বি আৰু হাইপটেনিউজৰ এইচ আমি ব্যৱহাৰ কৰিম অনুপাতবোৰ মনত ৰাখিবলৈ। এতিয়া কি হ'ব? ত্ৰিকোণমিতিৰ মুঠ কেইটা অনুপাত আছে? ত্ৰিকোণমিতিত মুঠ 6টা অনুপাত আছে আৰু অনুপাতবোৰক আমি সুকীয়াকৈ কিছুমান নাম দি লৈছোঁ বা গণিতত নাম দিয়া হৈছে আৰু সেইবোৰ কি কি নাম সেইটো আমি লাহে লাহে জানিম, ঠিক আছে? এতিয়া আমাৰ ত্ৰিকোণমিতিত যি 6টা অনুপাত আছে সেই 6টা অনুপাত কি কি আমি ইয়াত লাহে লাহে জানিম। প্ৰথমটো হৈছে সাইন থিটা, নাম্বাৰ 2 কস থিটা। তো সাইন থিটা, সাইন হৈছে এটা অনুপাত, তাক আমি SINE সাইন বুলি জানো, কিন্তু কি হৈছে ইয়াত শৰ্ট ফৰ্মত আমি লিখিছোঁ সাইন, SIN, ইটো লিখা নাই। আৰু থিটা, থিটা কি? যিটো সমকোণী ত্ৰিভুজৰ ওপৰত ইয়াৰ অনুপাত উলিয়াম। সাইন থিটাটো কি? এটা অনুপাত। অনুপাত কিহৰ হ'ব? যিকোনো দুটা বাহুৰ অনুপাত হ'ব। সেই সমকোণী ত্ৰিভুজটোৰ সূক্ষ্মকোণ লোৱা হৈছে কি? থিটা। ইয়াত কস থিটা, কসটো শৰ্ট ফৰ্মত লিখা হৈছে, কসটো হৈছে কি? কসাইন। এই হ'ল দুটা অনুপাত। থাৰ্ড অনুপাতটো হৈছে আমাৰ টেনজেণ্ট, যাক আমি টেন বুলি লিখোঁ, টেন। থিটাটো কি? সূক্ষ্মকোণ। নাম্বাৰ 4 কটেনজেণ্ট আৰু তাক আমি কট থিটা বুলি লিখোঁ। নাম্বাৰ 5 হৈছে আমাৰ সেকেণ্ড, তো আমি ইয়াক সেক থিটা বুলি লিখোঁ। নাম্বাৰ 6 হৈছে কছেকেণ্ড, তো ইয়াক আমি কি লিখোঁ? কছেক থিটা। এই হৈ গ'ল আমাৰ কিমানটা অনুপাত? এই হৈ গ'ল আমাৰ মুঠ 6টা অনুপাত। এতিয়া এইকেইটাক অনুপাত বুলিহে কৈছোঁ, কিন্তু কি কি বাহুৰ অনুপাত হয় সেইটো আমি জানিম। তো অনুপাত হ'বলৈ হ'লে কি লাগে? লব আৰু হৰ লাগে। যিকোনো অনুপাত বুলি ক'লে আমি কি বুজি পাওঁ? A অনুপাত B বুলি ক'লে আমি কি বুজি পাওঁ? A/B। তো ইয়াততো কোনো ধৰণৰ ভগ্নাংশ অহা নাই, লব হৰ অহা নাই, তেতিয়াহ'লে ইয়াক কিয় আমি অনুপাত বুলি কওঁ? হয়, এই সাইন থিটা, কস থিটা, টেন থিটা, কট থিটা, সেক থিটা আৰু কছেক থিটা আমি অনুপাতত প্ৰকাশ কৰিব পাৰোঁ, ঠিক আছে? তো ইয়াক আমি কি কি হিচাপে লিখিব পাৰোঁ? এতিয়া আমি সমকোণী ত্ৰিভুজত লম্ব, ইয়াত যে মই ভূমি, লম্ব আৰু অতিভুজ দেখুৱালোঁ, লম্ব কিন্তু সলনি হৈ থাকিব আমাৰ সূত্ৰত বহুৱাওঁতে। তাৰমানে আমি যেতিয়া অংক কৰিম তেতিয়া লম্ব কোনটো ল'ম
সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব লম্ব এইটোও হ'ব পাৰে ভূমি এইটোও হ'ব পাৰে কাৰ ওপৰত ডিপেণ্ড কৰিব সূক্ষ্ম কোণটোৰ ওপৰত সূক্ষ্ম কোণ যিটো লোৱা হ'ব তাৰ বিপৰীত দিশে থকা বাহুডাল কি হ'ব সদায় লম্ব যদি সূক্ষ্ম কোণ এইটো হ'লেহেঁতেন তেতিয়াহ'লে লম্ব আমি ইয়াক ল'লোহেঁতেন আৰু ভূমি ইয়াক ল'লোহেঁতেন সূক্ষ্ম কোণ যিটো দিশত থাকিব তাৰ বিপৰীত দিশটো সদায় আমি লম্ব হিচাপে ল'ম তেতিয়া আমাৰ ফৰ্মুলা আমি ইজিলি বা শুদ্ধভাৱে বহুৱাব পাৰিম এতিয়া আমি সাইন থিটাৰ অনুপাত কি হয় আমি লিখিম ঠিক আছে একদম ধুনীয়া ফৰ্মুলা আমি অকল জানিবহে লাগে সাইন থিটাৰ ফৰ্মুলা কি হ'ব সাইন থিটাৰ ফৰ্মুলা হ'ব p/h তো p মানে কি p মানে হৈছে লম্ব আৰু h মানে কি হাইপোটেনিউজ ইয়াক আমি যদি লিখো তেতিয়াহ'লে কৰ্ণ বুলি লিখিব পাৰোঁ সাইন p/h এই যে p/h তাৰমানে লম্ব বাই কৰ্ণ যিটো হৈছে লম্ব বাই কৰ্ণ যিটো হৈছে ইয়াত লগ ইয়াত হৰ কিবা এটা মান বহিব লম্ব ধৰিলো আমি 3 সেন্টিমিটাৰ আৰু এটো কৰ্ণ ধৰিলো 4 সেন্টিমিটাৰ তেনেহলে 3 আৰু 4 ইয়াত বহিব আৰু সেইটো কি হল অনুপাত আৰু সেইটো কাৰণে সাইন থিটাক এটা অনুপাত বুলি কোৱা হৈছে এই অনুপাতবোৰ সহজে মনত ৰাখাৰ কাৰণে মই আজি এটা ধুনীয়া টিক্স দিম সেইটো অলপ পিছত দিম শেষত আচ্ছা এইবাৰ আমি cos থিটা আহিম cos থিটা টো কি লিখিম cos থিটা টো হ'ব b/h b মানে কি মই যে আগতে ৰাউন্ড কৰি দিছিলো b মানে হৈছে বেস আৰু বেস মানে কি ভূমি আৰু h মানে কি h মানে হৈছে হাইপোটেনিউজ মানে কি কৰ্ণ আমি এই সূত্ৰবোৰ দি এই ফৰ্মুলাবোৰ দিহে ত্ৰিকোণমিতি কৰি যাম একদম সহজ জাস্ট আমি তিনটা মনত ৰাখিম sin cos আৰু tan sin cos আৰু tan মনত ৰাখাৰ পিছত cot sec আৰু cosec আমি অটোমেটিক্যালি মনত ৰাখিব পাৰিম তো কেনেকৈ ৰাখিম সেইটো টিক্স মই দি দিম এতিয়া আমি আহিম tan theta equal to p/b তো কেনেকৈ মনত ৰাখিম মই টিক্স দিম p মানে কি পারপেন্ডিকুলার লম্ব b মানে কি বেস ভূমি এই হৈ গল আমাৰ তিনটা অনুপাত এতিয়া তিনটা অনুপাত হে পালো আমি বাকি তিনটা কেনেকৈ মনত ৰাখিম একদম সহজ টেনৰ উল্টা টেনক যদি উল্টা কৰি দিও তেতিয়াহলে কি পাম আমি কট পাম মনত ৰাখিলে হল তাৰ মানে cot থিটা ইকুৱেল টু কি হ'ব b/p cosক যদি আমি উল্টাকে লিখো তেতিয়াহলে পাম sec তাৰ মানে sec থিটা ইকুৱেল টু cosৰ উল্টা h/b লাস্ট আমাৰ sin থিটা উল্টা কি cosec থিটা টো কি কৰিম sin উল্টা কৰিম তাৰ মানে h/p এতিয়া এই ছয়টা অনুপাত যোনে মনত ৰাখিব পাৰে হিয়ে ত্ৰিকোণমিতিত কি হ'ব এক্সপার্ট হৈ যাব বাকি ফৰ্মুলাটো লাগিব আমাক সেইখিনি আমি দিম ইয়াত b/p h/b আৰু h/p লিখিলো তাৰ মিনিংবোৰ ইয়াত আছে ইয়াতো আছে ঠিক আছে এতিয়া আমি এইখিনি মনত কেনেকৈ ৰাখিম এই অনুপাত কেইটা মনত কেনেকৈ ৰাখিম একদম সিম্পল এই যে sin থিটা ইকুৱেল টু আমি যেটো sin থিটা ইকুৱেল টু যেটো আমি p/h লিখিলো তাক আমি কি লিখিব পাৰো মই ইয়াত সেন্টেন্স কিছুমান লিখি দিম সেই সেন্টেন্স তিনিটা মনত ৰাখিলে গুটেইখিনি মনত থাকি যাব তিনিটা অনুপাতৰ কাৰণে তিনিটা সেন্টেন্স লিখিম আৰু এই তিনিটা অনুপাত জানিলে আমি বাকি তিনটাটো উল্টা কৰি দিলে পামেই সো sin থিটাৰ অনুপাতটো আমি মনত ৰাখিবলৈ কি লিখিম some people have এইটোৱে কি দিব some people have দিব sin theta equal to p/h some people have some or s মানে sin theta আমি মনত ৰাখিম p or
পিৰ কি পাৰপেণ্ডিকুলাৰ আৰু হেভৰ এইচ সাম পিপল হেভ কিছুমান মানুহৰ আছে কি আছে কাৰ্লি ব্ৰাউন হেয়াৰ কাৰ্লি ব্ৰাউন হেয়াৰ অলপ বেকা বেকা কেকুৰা মুগা বৰণীয়া চুলি সো কাৰ্লিৰ পৰা কি আহিব cos থিটা ব্ৰাউন বি আৰু হিয়াৰ এইচ আমি পাই আছো sin থিটা ইকুৱেল টু p by h sin থিটা ইকুৱেল টু p by h cos থিটা ইকুৱেল টু b by h and cos থিটা ইকুৱেল টু b by h some people have কিছুমান মানুহৰ আছে কাৰ্লি ব্ৰাউন হেয়াৰ কেকুৰা বা বেকা মুগা বৰণীয়া চুল লাষ্ট আমি কি লিখিম টাৰ্ন পার্মানেন্টলি ব্ল্যাক টার্ন পার্মানেন্টলি ব্ল্যাক কি হব সেইবোৰ পার্মানেন্টলি আকৌ যদি কোনোবা স্টাইল কৰি মুগা বৰণীয়া চুলি আৰু অলপ বেকা বেকাকৈ কেকুৰা চুলি বনাই লৈছে সেইটো কি হ'ব আকৌ পার্মানেন্টলি ব্ল্যাক হৈ যাব কেইদিনমান পিছত আৰু কি হ'ব সিধা হৈ যাব সো এই তিনিটা সেন্টেন্সৰ দ্বাৰা এতিয়া টাৰ্ন পার্মানেন্টলি ব্ল্যাকে কি দিব tan theta equal to p by b some people have কিছু মানুহৰ আছে বা কিছুমান মানুহৰ আছে কাৰ্লি ব্ৰাউন হেয়াৰ মুগা বৰণীয়া কেকুৰা চুলি টাৰ্ন পার্মানেন্টলি ব্ল্যাক সেইবোৰ আকৌ কি হয় যিমানে ডিজাইন নকৰো কিয় আকৌ পার্মানেন্টলি ব্ল্যাক হৈ যাব আমি কালাৰ কৰিলো তো এই এটা টপিকস লৈ প্লাই আমি কি কৰিছো তিনিটা আমি অনুপাত মনত ৰাখিছো এই তিনিটা অনুপাত মনত ৰাখিলে আমি ছয়টা অনুপাত কি কৰিব পাৰিম মনত ৰাখিব পাৰিম তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা মই আকৌ কৈছো আমি লম্ব কোনটো লম্ব লম এটা যদি সমকোণী ত্ৰিভুজ আমাক দিয়া থাকে মই ইয়াত দেখুৱাই দিছো যিকোনো সমকোণী ত্ৰিভুজ ঠিক আছে এবাৰ এইটো যদি থিটা হয় তেতিয়াহলে ই কি হ'ব লম্ব হ'ব এটো কেতিয়াও ভুল কৰিব নালাগে সূক্ষ্ম কোণ তাৰ মানে এটো যদি আমাক sin থিটা উলিয়াবলৈ দিছে তো থিটাটো ক'ত আছে ইয়াত আছে তেতিয়াহলে তাৰ অনুপাতটো কেনেকৈ লম লম্ব লম থিটাৰ বিপৰীতে থকা বাহু আৰু বাকি থকাটো কি হ'ব এবাৰ ভূমিত গুচি যাব ই 90 ডিগ্ৰী আৰু ই সদায় কি হ'ব কৰ্ণ হ'ব হয় ইয়াক যদি a b c নাম দিয়া হয় তেতিয়াহলে এবাৰ sin থিটাৰ ক্ষেত্ৰত কোনটো অনুপাত হ'ব sin থিটাৰ ক্ষেত্ৰত হ'ব some people have sin p by h তো p কোনটো হ'ব p মানে হৈছে লম্ব বাই কৰ্ণ এইবাৰ লম্ব কোণ হৈ আছে এইটো যদি সূক্ষ্ম কোণ হৈছে লম্ব হৈছে bc হয় আৰু কৰ্ণ ac আৰু ইয়াৰ ক্ষেত্ৰত কি হৈ যাব ইয়াৰ ক্ষেত্ৰত যদি মই ইয়াক abc নাম দিও সিম্পল ইয়াৰ ক্ষেত্ৰত sin থিটা কি হ'ব ইয়াৰ ক্ষেত্ৰত sin থিটা হৈ যাব এবাৰ লম্ব কোণটো লম সূক্ষ্ম কোণৰ বিপৰীতে থকাটো লম্ব সো p মানে হৈছে পারপেন্ডিকুলার লম্ব কি হ'ব এবাৰ ab আৰু কৰ্ণ কোণ ac সেইটো কাৰণে মই কৈছিলো যে লম্ব সদায় কি হ'ব যেটো সূক্ষ্ম কোণৰ ভিত্তিত আমাক অনুপাত উলিয়াবলৈ দিয়ে মান উলিয়াবলৈ দিয়ে সেই কোণটোৰ বিপৰীতে থকা বাহুটো সদায় আমি কি লম লম্ব হিচাপে লম বাকিটো ভূমি আৰু অতিভুজ বা কৰ্ণটো সদায় 90 ডিগ্ৰী কোণৰ বিপৰীতে থকাটো গতিকে আমি টোটাল আজি ত্ৰিকোণমিতিৰ 6টা অনুপাতৰ লগত পৰিচিত হলো আৰু সেই 6টা অনুপাত সকলোৰে কি থাকিব মই যেনেকৈ কৈছিলো a by b হ'ব লাগে সকলোৰে a by b তাৰ মানে লব হৰ সব আছে আৰু সেইটো কাৰণে তাক কি বুলি কোৱা হৈছে অনুপাত বুলি কোৱা হৈছে আমি নেক্সট ক্লাছত আৰু কিছুমান ত্ৰিকোণমিতিৰ অভেদ বা আইডেন্টিটিজ পাম সেইখিনি আমি ধুনিয়াকৈ আলোচনা কৰিম তো আজি আমাৰ ক্লাস ইয়াতে শেষ হ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে
আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ। আমি নেক্সট ক্লাছত লগ পাম। আজি আমাৰ এইটো ত্ৰিকোণমিতিৰ 2nd ক্লাছ হ'ল।